হয়, সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে অবৈধ বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে অভিযান আৰু সমান্তৰালভাৱে গোলাঘাট জিলাৰ নুমলীগড়তো অব্যাহত আছে অবৈধ নাগৰিকৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। আৰু এটা কথা ক'ব লাগিব, নুমলীগড়ৰ বিভিন্ন প্ৰান্তৰ পৰা বৰ্তমানলৈকে প্ৰায় 51 জন অবৈধ বাংলাদেশীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে সোধপোছৰ বাবে। আৰু তেওঁলোকক গোলাঘাটৰ যি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, সেই কাৰ্যালয়লৈ তেওঁলোকক নিয়া হৈছে অধিক তথ্যৰ বাবে। আৰু এটা কথা ক'ব লাগিব, যোৱাকালি দিনটোত দেখা পোৱা গৈছিল 22 জনকৈ অবৈধ বাংলাদেশী, সন্দেহজনক অবৈধ বাংলাদেশী লোকক আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ নিয়া হৈছিল। আৰু আজিৰ দিনটোত দেখা পোৱা গৈছে 29 জনকৈ অবৈধ বাংলাদেশী লোকক ইতিমধ্যে আটক কৰি নুমলীগড় আৰক্ষীয়ে ইতিমধ্যে গোলাঘাট জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে। আৰু তেওঁলোক আছিলে নুমলীগড় শোধনাগাৰৰ বিভিন্ন ঠিকাদাৰী প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল সেইসকল লোক। তাৰ পিছতেই দেখা পোৱা গৈছে বিভিন্ন দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। আৰু বৰ্তমান মোৰ লগত উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাৰ মৰঙী আঞ্চলিকৰ বহু বিষয়ববীয়া মোৰ লগত এই মুহূৰ্তত উপস্থিত আছে। যদি সম্ভৱ হয় মই তেওঁলোকৰ পৰা পোনে পোনে জানিব বিচাৰিম, প্ৰতিক্ৰিয়া ল'ব বিচাৰিম। কি ক'বা, যোৱা 2টা দিনত দেখা পোৱা গৈছে নুমলীগড় বিভিন্ন ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰা প্ৰায় 51 জনকৈ সন্দেহযুক্ত অবৈধ বাংলাদেশীক আটক কৰি গোলাঘাটৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। সমগ্ৰ বিষয়টোক কি ক'বা? হয়, নিশ্চয়কৈ চাওক, আমাৰ ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া দাবী আছিলে যে যিসকল আচলতে সন্দেহযুক্ত নাগৰিক বৰ্তমানো আমাৰ ইয়াত বসবাস কৰি আছে, তেখেতসকলক চিনাক্ত কৰি পেলাই মানে তেখেতসকলক বিতৰণ কৰিব লাগে। এইটো আমাৰ দীৰ্ঘদিনীয়া ছাত্ৰ সন্থাৰ মূল দাবী। গতিকে আমি দেখিবলৈ পাইছোঁ যে যোৱা 2টা দিনত আমাৰ এই মানে নুমলীগড় শোধনাগাৰ যি বৰ্তমান সম্প্ৰসাৰণ প্ৰক্ৰিয়া চলি আছে, সেই সম্প্ৰসাৰণ প্ৰক্ৰিয়াত বহুত প্ৰায় 80% মানুহ আচলতে বাহিৰৰ মানুহ। আমি বাৰম্বাৰ শোধনাগাৰ কৰ্তৃপক্ষক তথা জিলা প্ৰশাসনক আমি দাবী জনাই আহিছোঁ যে ইয়াত যাৰ কাৰণে আচলতে আমাৰ থলুৱা নিবনুৱাসকল বঞ্চিত হৈ আহিছে। গতিকে আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ। আৰু আমি জানিব পাৰিছোঁ যে যোৱা 2টা দিনত প্ৰায় 51 জনকৈ আচলতে সন্দেহযুক্ত নাগৰিক আমাৰ নুমলীগড় গ্ৰাম্য আৰক্ষী থানাই আচলতে আটক কৰি পেলাই বৰ্তমান তেখেতসকলক সোধপোছ কৰিবৰ বাবে গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়লৈ নিয়া হৈছে। গতিকে আমাৰ প্ৰশ্নটো হ'ল কি, যে ইয়াত 2টা কথা আছে। ইয়াত কথাটো হ'ল যে নুমলীগড় শোধনাগাৰত আচলতে কাম কৰিবলৈ হ'লে প্ৰথম আচলতে গেট পাছৰ কথা আহিব। আৰু গেট পাছ যেতিয়া বনিব, সম্পূৰ্ণ তেখেতসকলৰ নথি পত্ৰ সম্পূৰ্ণ আচলতে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছতহে গেট পাছখন সম্পূৰ্ণ হৈ উঠে। গতিকে ইয়াত নুমলীগড় শোধনাগাৰত কৰ্মৰত যিহেতু 51 জনকৈ ব্যক্তিক বৰ্তমান আটক কৰিছে, তেখেতসকলৰ আচলতে কোনো ধৰণৰ ডকুমেণ্ট নথকাকৈ তেখেতসকলৰ গেট পাছটো বনিছিলে নেকি, এই কথাটো আচলতে ৰহস্যাৱৰ্ত হয়। আচলতে নে আমাৰ মনত এনেকুৱা এটা প্ৰশ্ন উঠে যে আচলতে মানে এই অপাৰেশ্যনটোৰ নামত আচলতে মানে ভাৰতীয় নাগৰিকক আচলতে কিছুমান ভাৰতীয় নাগৰিকেও নিৰ্যাতিত হৈছে নেকি, এনেকৈ ভাবোঁ। কিন্তু বিপৰীতে যদি আমি ভাবিবলৈ চাওঁ যে কোনো ধৰণৰ নথি পত্ৰ আচলতে ভেৰিফিকেশ্যন নকৰাকৈ তেখেতসকলৰ গেট পাছটো কেনেকৈ বনিলে? হাজাৰ হাজাৰ মানুহে ইয়াত, বাহিৰৰ মানুহে ইয়াত কাম কৰি আছে। গতিকে বৰ্তমান 2 দিনত 51 জনে মানে আটক কৰিছে, আৰু ভৱিষ্যতেও আচলতে কিমান ওলাব মানে আমি সন্দেহৰ আৱৰ্তত। গতিকে আমি জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ, অসম চৰকাৰক দাবী জনাইছোঁ, অতি সোনকালে আচলতে যিসকল ইয়াত আমাৰ সন্দেহযুক্ত নাগৰিক আছে তেখেতসকলক বিতৰণৰ ব্যৱস্থা কৰিব লাগে। কিন্তু এইখিনিতে এটা কথা কৈছে, যিহেতু দেখা পোৱা গৈছিলে যি অবৈধ বাংলাদেশী নাগৰিক প্ৰায় 51 জনকৈ বৰ্তমানলৈকে আটক কৰিছে, আৰু হয়তো বহু অবৈধ বাংলাদেশী নাগৰিক, সন্দেহজনক নাগৰিক আচলতে এই নুমলীগড় NILতে কৰ্মৰত হৈ আছে বুলি ভাবে নেকি? নাই, নিশ্চয়কৈ আমি বাৰম্বাৰ দাবী জনাই আহিছোঁ। যি নুমলীগড় শোধনাগাৰ পূৰ্বত 3 মিলিয়ন মেট্ৰিক টনৰ পৰা বৰ্তমান 9 মিলিয়ন মেট্ৰিক টন পৰ্যন্ত সম্প্ৰসাৰণৰ কাম চলি আছে। তাত আমি বাৰম্বাৰ কৈ আহিছোঁ, পূৰ্বতেও কৈ আহিছোঁ, আজিও ক'ম যে তাত 80% মানুহ আচলতে বহিৰাগত। গেটৰ সন্মুখত ৰাতিপুৱা কাম কৰিবলৈ আহি থলুৱা আচলতে শিক্ষিত নিবনুৱাই কাম নাপায়, পুনৰ সন্ধিয়া ঘৰলৈ ঘূৰি যায়। গতিকে এই দৃশ্যবিলাক আচলতে অতি মানে দুৰ্ভাগ্যজনক। গতিকে আমি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষকো আমি দাবী জনাই আহিছোঁ, বাৰম্বাৰ দাবী জনাইছোঁ। এতিয়াও আমি সঁজুলি প্ৰদান কৰিছোঁ যে ইয়াত যদি আচলতে তেনেকুৱা ধৰণৰ সন্দেহযুক্ত নাগৰিক আছে, এই বস্তুটো আচলতে মানে চিনাক্ত কৰি বিতৰণৰ ব্যৱস্থা কৰিব লাগে। আটাইতকৈ ডাঙৰ কথা যে গেট পাছখন আচলতে তেখেতসকলক কেনেকৈ বনিলে? বৰ্তমান মানে আৰক্ষীয়ে তেখেতসকলক আটক কৰিছে সন্দেহযুক্ত হিচাপে। যদি তেখেতসকল সন্দেহযুক্ত হয়, নুমলীগড় শোধনাগাৰত আচলতে যিখন মানে প্ৰৱেশ কৰিবলৈ গেট পাছ লাগে, সকলো ধৰণৰ নথি পত্ৰ আচলতে মানে ভেৰিফিকেশ্যন কৰাৰ পিছত গেট পাছখন বনে। সেই গেট পাছখন তেখেতসকলক কেনেধৰণে বনিলে, এইটো আচলতে আটাইতকৈ ডাঙৰ প্ৰশ্ন।
হয় নিশ্চয়কৈ প্ৰায় 51জনকৈ সন্দেহযুক্ত বাংলাদেশীক আটক কৰাৰ পিছতে আচলতে বিভিন্ন দল সংগঠনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু আৰক্ষীৰ লগত আমি কথা পাতি গম পাইছিলো যে পৰৱৰ্তী সময়ত সেই 51জনেই নহয় পৰৱৰ্তী সময়ত আচলতে নুমলীগড়ৰ বিভিন্ন অঞ্চলৰ পৰা বা নুমলীগড়ৰ সম্প্ৰসাৰণ প্ৰকল্পত নিয়োজিত যিসমূহ ঠিকাভিত্তিক শ্ৰমিক আছে বা যিসমূহ প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানসমূহত কিন্তু এতিয়াও এনে বহু আচলতে অবৈধ সন্দেহজনক নাগৰিক হয়তো পৰৱৰ্তী সময়ত আৰু অধিক আটক হ'ব পাৰে আৰক্ষীৰ হাতত যিহেতু আৰক্ষী অভিযান বৰ্তমানো অব্যাহত আছে আৰু সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি যি 51জনকৈ অবৈধ বাংলাদেশী সন্দেহযুক্তভাৱে তেওঁলোকক আটক কৰা হৈছে সন্দেহত তেওঁলোকক আটক কৰা হৈছে সোধপোছৰ বাবে কিন্তু পৰৱৰ্তী সময়ত আচলতে আৰু অধিক সন্দেহযুক্ত আচলতে বাংলাদেশী আটক হোৱাৰ সম্ভাৱনা এই মুহূৰ্তত প্ৰকট হৈ উঠিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ